নমস্কাৰ আজি আমি পঢ়িম আমি গ্ৰেট পাৰ্চনেলিটিজ অফ আসাম ঠিক আছে আমি অলৰেডি ইণ্ডিয়ান পলিটি ষ্টাৰ্ট কৰিছো তাৰে এটা ক্লাছ গ'ল আৰু পেৰেলেলি আমি আসাম পাৰ্টখিনিও পঢ়ি গৈ থাকিম ঠিক আছে তো চাওক এওঁলোকৰ বিষয়ে এই মহান ব্যক্তিসকলৰ বিষয়ে পঢ়িবৰ কাৰণে আমাৰ 2-3 দিন হলেও শেষ নহব কিন্তু আমি এতিয়া অবজেক্টিভ এক্সাম পইণ্ট অফ ভিউৰ পৰা পঢ়ি আছো সেইকাৰণে যিমানখিনি বস্তু লাগে মই সিমানখিনি এই নোটছত দিছো পিডিএফত দিছো আপোনালোকে পেন আৰু পেপাৰ লৈ নোট কৰি যাওক ঠিক আছে প্ৰথম আমি পঢ়িম সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে তেওঁক সুধাকণ্ঠ আৰু বাৰ্ড অফ ব্ৰহ্মপুত্ৰ বুলিও জনা যায় চাওক যদি আপুনি ডক্টৰ ভূপেন হাজৰিকাৰ ব্যক্তিত্বৰ কথা জানিব বিচাৰে তেওঁ কিমান এজন মহান ব্যক্তি আছিলে তেনেহলে আপুনি ইউটিউবত যাওক গৈ তেওঁৰ ভাষণবোৰ চাওক তেওঁৰ গানবোৰ চাওক তেওঁৰ আগৰ কিছুমান ইণ্টাৰভিউ আছে সেইবোৰ চাওক তেওঁ কৰা এক্টিভিটিজবোৰ চাওক তেতিয়া গম পাব তেওঁ কিমান প্ৰতিভাশালী ব্যক্তি আছিলে আৰু অসমীয়া সমাজৰ অসমীয়া সাংস্কৃতিক জগতৰ অসমৰ এডাল বেকবন হিচাপে তেওঁ আছিলে ঠিক আছে গতিকে তেওঁক আমি বাৰ্ড অফ ব্ৰহ্মপুত্ৰ আৰু সুধাকণ্ঠ বুলি জানো ওকে তেওঁ কি আছিলে চাওক সিংগাৰ মিউজিচিয়ান পয়েট প্ৰফেচাৰ পলিটিচিয়ান ফিল্ম মেকাৰ প্ৰডিউচাৰ ডাইৰেক্টৰ এক্টৰ সকলো ক্ষেত্ৰতে তেওঁ আগৰণুৱা আছিলে তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিত প্ৰফেচাৰ হিচাপেও আছিলে ঠিক আছে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ছেপ্টেম্বৰ 8 1926 শদিয়াত এই বস্তুখিনি মনত ৰাখিব ছেপ্টেম্বৰ 8 1926 শদিয়াত ওকে নাও In 1936, he recorded his first song at Aurora Studio for Celona Company. Okay, তেওঁ জন্ম হৈছিল 1926ত আৰু তাৰ পাছত তেওঁ 1936ত তাক লগ পাইছিল জানেনে অসমৰ আৰু দুজন উজ্জ্বল নক্ষত্ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁলোকক লগ পোৱাৰ পাছতে ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনৰ টাৰ্নিং পইণ্ট আহিছিল আৰু সাংস্কৃতিক জগতত তেওঁ বেছিকৈ সোমাই পৰিছিল ঠিক আছে আৰু তাৰ পিছতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছেকেণ্ড যিখন ফিল্ম আছিল তাৰ নাম আছিলে ইন্দ্ৰমালতী আৰু সেই ইন্দ্ৰমালতীত ডক্টৰ হাজৰিকাই দুটা গান গাইছিলে কাষতে কলচী লৈ আৰু বিশ্ব বিজয় ন জোৱান এই দুটা গান তেওঁ প্ৰথম গান আছিলে ক'ত গাইছিলে ইন্দ্ৰমালতী ঠিক আছে ইন্দ্ৰমালতী মানে চিনেমাত তেওঁ প্ৰথম গান গাইছিলে ফিল্মখনত ইন্দ্ৰমালতী ওকে আৰু গান দুটাৰ নামো মনত ৰাখি হ'ব নাও he secured a seat in Assam Legislative Assembly as a member representing Naoboisa constituency in 1967. এইটো সুধিব কোনটো আছিলে নাওবৈছা সমষ্টি ঠিক আছে আৰু 1967 ন in 1993 he was elected president of অসম সাহিত্য সভাৰ প্ৰেচিডেন্ট কিমান চনৰ আছিল তেওঁ 1993 চনত ওকে আৰু ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই ভূপেন হাজৰিকা ৱাজ এৰাবাটৰ সুৰ কনফিউজ নহব ইন্দ্ৰমালতীত তেওঁ ফাৰ্ষ্ট গান গাইছিলে ঠিক আছে ইন্দ্ৰমালতীখন কাৰ আছিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৰু তাত গান গাইছিলে সেই গান দুটা আছিল কাষতে কলচী লৈ আৰু বিশ্ব বিজয় ন জোৱান আৰু তেওঁ নিজে ডাইৰেক্ট কৰা মুভি কোনখন আছিলে ফাৰ্ষ্ট সেইখন হৈছে এৰাবাটৰ সুৰ ওকে He produced and directed the lyrical documentary এমুঠি চাউলৰ কাহিনী এমুঠি চাউলৰ কাহিনী নামেৰে এটা ডকুমেণ্টাৰী তেওঁ ডাইৰেক্টো কৰিছিলে আৰু প্ৰডিউচো কৰিছিলে আৰু সেই ডকুমেণ্টাৰীখন কিহৰ আধাৰত আছিলে কোঅপাৰেটিভ মুভমেণ্ট অফ গভৰ্ণমেণ্ট অফ আসাম ঠিক আছে গোটেইকেইটা পইণ্ট ধুনীয়াকৈ মনত ৰাখি থব আমি কি পঢ়িলো তেওঁ কি নামেৰে জনা যায় তেওঁ জন্ম তেওঁ ফাৰ্ষ্ট সং ক'ত গাইছিলে ফাৰ্ষ্ট সং ক'ত ৰেকৰ্ড কৰিছিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক লগ পোৱাৰ পাছত তেওঁৰ জীৱনত কি হ'ল টাৰ্নিং পইণ্ট আহিছিলে সাংস্কৃতিক জগতত তেওঁ বেছিকৈ সোমাই পৰিছিল ঠিক আছে তেওঁ নাওবৈচাৰ পৰা জয়ী হৈ আহিছিলে তাৰ পাছত এৰাবাটৰ সুৰ ফাৰ্ষ্ট ডাইৰেক্টেড ফিল্ম আছিলে 1993 তেওঁ অসম সাহিত্য সভাৰ সভাপতি আছিল আৰু এমুঠি চাউলৰ কাহিনী তেওঁৰ ডকুমেণ্টাৰী আছিল যিখন তেওঁ নিজে প্ৰডিউচো কৰিছিল ডাইৰেক্টও কৰিছিলে ওকে ঠিক আছে নাও আমি তেওঁৰ এৱাৰ্ড আৰু সন্মান অনাৰ্ছ তেওঁ কি সন্মান পাইছে কি এৱাৰ্ড পাইছে সেইখিনি বেছি ইম্পৰ্টেণ্ট হয় আৰু পেন পেপাৰ লগ আৰামছে নোট কৰি যাওক ফাৰ্ষ্ট দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেক্টৰ ফৰ চামেলি মেমচাব ইন 1975 চামেলি মেমচাবখনত তেওঁ কি কৰিছিল মিউজিক
ডাইৰেকশ্যন দিছিল আৰু তাৰ কাৰণে তেওঁ কি পাইছিলে দা নেশ্যনেল ফিল্ম এৱাৰ্ড ঠিক আছে নেশ্যনেল ফিল্ম এৱাৰ্ড কিহৰ কাৰণে পাইছিলে ফৰ বেষ্ট মিউজিক ডাইৰেকশ্যন ফৰ চামেলি মেমচাপ ঠিক আছে কনফিউজ নহব এৰাবাটৰ সুৰখন আছিল তেওঁৰ প্ৰথম কি ডাইৰেক্টেড তেওঁ ডাইৰেকশ্যন কৰা প্ৰথম ছবি আছিলে তাৰ পাছত চামেলি মেমচাবত তেওঁ মিউজিক ডাইৰেক্টৰ আছিলে আৰু তাৰ কাৰণে তেওঁ কি পাইছিলে নেশ্যনেল ফিল্ম এৱাৰ্ড ওকে দেন 1992 তেওঁ দাদা চাহেব ফাল্কে এৱাৰ্ড পালে 1977 পদ্মশ্ৰী 2001 পদ্মভূষণ আৰু মৃত্যুৰ পাছত কাৰণ তেওঁৰ মৃত্যু হৈছিলে 5 নৱেম্বৰ 2011 মৃত্যুৰ পাছত তেওঁ পদ্ম বিভূষণ আৰু ভাৰত ৰত্ন ঠিক আছে 2019 দিয়া হৈছিলে সবতকৈ ইম্পৰ্টেন্ট যে 2011 2011 চনত বাংলাদেশ গভৰ্ণমেণ্টে তেওঁ এটা এৱাৰ্ড দিছিলে সন্মান দিছিলে সেইটো হৈছে মুক্তিযোদ্ধা পদক যদি কুৱেশ্যনত আহে মুক্তিযোদ্ধা পদক ডক্টৰ ভূপেন হাজৰিকাক কোনখন দেশে প্ৰদান কৰিছিলে কাৰণ তেওঁ অকল অসমৰে ছিংগাৰ নাছিল তেওঁ সমগ্ৰ ভাৰতৰ বিখ্যাত ছিংগাৰ আছিল তেওঁ পৃথিৱীৰ এজন বিশ্ববৰেণ্য শিল্পী আছিলে ঠিক আছে গতিকে আমি এইখিনি ভূপেন হাজৰিকাৰ বিষয়ে জানিলো তেওঁৰ বিষয়ে জানিবলৈ বহুত বস্তু আছে আজি ৰচনা পঢ়িব গ'লে দিনটোত শেষ নহব কিন্তু অবজেক্টিভ পইণ্ট অফ ভিউৰ পৰা যিখিনি বস্তু লাগে আমি সেইখিনি পঢ়িলো এতিয়া আমি পঢ়ো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা তেওঁৰ নামটোতে সোমাই আছে সাহিত্যৰথী ঠিক আছে সাহিত্যৰ মহাৰথী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যত তেওঁৰ অৱদান ইমানেই বেছি আছিল যে তেওঁক সাহিত্যৰথী ৰসৰাজ এনেধৰণৰ উপাধিৰে তেওঁক সন্মানিত কৰা হৈছিল ঠিক আছে আমি তেওঁৰ বিষয়ে অলপমান চাওঁ ইম্পৰ্টেণ্ট পইণ্টবোৰ চাওঁ হি ৱাজ দ্য ফাউণ্ডিং প্ৰেচিডেণ্ট অফ অসম সত্ৰ সন্মিলন অল আছাম ষ্টুডেণ্ট কনফাৰেন্স এট লতাশিল গুৱাহাটী 1916 ফাউণ্ডিং প্ৰেচিডেণ্ট অফ অসম সত্ৰ সন্মিলন বা অল আছাম ষ্টুডেণ্ট কনফাৰেন্স ঠিক আছে বেজবৰুৱা ৱাজ অনাৰ্ড বাই ইউনিক টাইটেল অন 29 ডিচেম্বৰ 1931 এজ ৰসৰাজ তেওঁক ৰসৰাজ হিচাপে কেতিয়া স্বীকৃতি মানে ৰসৰাজ উপাধিটো ৰসৰাজ সন্মানটো প্ৰদান কৰা হৈছিলে 1931 চনত ক'ত শিৱসাগৰ অসম সাহিত্য সভাৰ শিৱসাগৰ ছেছনত আৰু সেই শিৱসাগৰ ছেছনতে তেওঁক সাহিত্যৰথী বুলি সম্বোধন কৰা হৈছিল ফাৰ্ষ্ট টাইমৰ কাৰণে ঠিক আছে গতিকে পইণ্টখিনি পঢ়ক লিখক বুজি পাব নাও হি presided over the 7th annual session of অসম সাহিত্য সভা held at গুৱাহাটী 1924 অসম সাহিত্য সভাৰ যি 7th অধিৱেশন আছিলে সেশন আছিলে বাৰ্ষিক অধিৱেশন আছিলে তাৰে গুৱাহাটী ক'ত পাতিছিলে এইটো গুৱাহাটী আৰু গুৱাহাটী সেশনৰ তেওঁ সভাপতি আছিল একদম ইম্পৰ্টেন্ট পইণ্ট ৰেড মাৰ্ক য'ত মাৰা আছে আৰু য়েল্লৰে য'ত হাইলাইট কৰা আছে সেইখিনি কেতিয়াও নপঢ়াকে নাযাব ওকে নাও আৰু চাওক অ মোৰ আপোনাৰ দেশ সেইটো আমাৰ অসমৰ ষ্টেট সং হয় জাতীয় সংগীত হয় অ মোৰ আপোনাৰ দেশটো লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে আৰু এই অ মোৰ আপোনাৰ দেশ গানটোক কেতিয়া অসমৰ ষ্টেট সং হিচাপে ষ্টেট সং অফ আসাম হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিলে তেজপুৰ সেশন ঠিক আছে 1927 আসাম ষ্টুডেণ্ট কনফাৰেন্স তেজপুৰ 1927 আসাম ষ্টুডেণ্ট কনফাৰেন্সৰ যি অধিৱেশন হৈছিলে যি মিটিং হৈছিলে তেজপুৰত 1927 তেতিয়া অ মোৰ আপোনাৰ দেশক অফিচিয়েলি ষ্টেট সং হিচাপে এডপ্ট কৰা হৈছিল ঠিক আছে মনত ৰাখিব আৰু আমি সাহিত্য দিৱস হিচাপে তেওঁৰ মৃত্যু দিনটোত 26 মাৰ্চত তেওঁৰ মৃত্যুবৰণ কৰিছিলে আৰু এই দিনটোত আমি অসমত কি বুলি পাতো সাহিত্য দিৱস ওকে ঠিক আছে নাও এতিয়া তেওঁৰ কৰ্মৰাজিবোৰ চাওক কি তেওঁ লিখিছিলে ঠিক আছে এইখিনিও ইম্পৰ্টেন্ট হয় এইখিনি মনত ৰাখিব তেওঁৰ পোয়েট্ৰি কালেকশ্যন ঠিক আছে কবিতা পুথিৰ ভিতৰত কদম কলি আৰু পদুম কলি আৰু নোবেল পদুম কুঁৱৰী ইয়াত কনফিউজ নহব পদুম কলি আৰু পদুম কুঁৱৰী দুইটা বেলেগ যেতিয়া কুঁৱৰী হ'ব নোবেল আৰু পোয়েট্ৰি কালেকশ্যনত দুইটা কলি কলি আছে ঠিক আছে পদুম কলি পদুম কলি পদুম কলি পদুম কুঁৱৰী ওকে শৰ্ট ষ্টৰী চুটি গল্পৰ ভিতৰত সুৰভি সাধু কথাৰ কুকি জোনবিৰি কেহুকলি ওকে পঢ়ক গম পাব কমিক প্লে তেওঁ লিখিছিলে মই কৈছিলো ৰসৰাজ বুলি কিয় কোৱা হয় তেওঁৰ লিখনিবোৰত ৰস ভৰি থাকে তেওঁৰ জীপাল হয় তেওঁৰ লিখনিবোৰ যদি কেতিয়াবা পঢ়ে আপুনি গম পাইছে যদি পঢ়িছে কেতিয়াবা তথাপিও গম পাব ওকে কমিক প্লে ভিতৰত আছিল লিটিকাই নুমল পাচনি চিকৰপতি নিকৰপতি ঠিক আছে তাৰ পাছত নেক্সট যদি চাই অটোবায়োগ্ৰাফি মোৰ জীৱন সোঁৱৰণ ঠিক আছে আত্মজীৱনী মোৰ জীৱন সোঁৱৰণ আত্মজীৱনীখন কাৰ আছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ ওকে আৰু বায়োগ্ৰাফিখিনিৰ নাম
প্লে কি কৰিছিলে সেইখিনিও ভালদৰে মনত ৰাখি থব জয়মতী হওক চক্ৰধ্বজ সিংহ বেলিমাৰ লিখা আছে ধুনীয়াকে পঢ়ক আৰামছে মনত ৰাখিব ঠিক আছে এতিয়া আমি পঢ়িম আৰু এজন আমাৰ অসমৰ নক্ষত্ৰ বুলি কম তেওঁ উজ্জ্বল নক্ষত্ৰ আৰু তেওঁৰ নামটোতে তেওঁৰ কৰ্মৰাজি সোমাই আছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ঠিক আছে চাওক ৰূপকোঁৱৰ তেওঁৰ অসমীয়া কালচাৰত ইমানেই গুৰুত্বপূৰ্ণ অৱদান আছিল আৰু যাৰ কাৰণে তেওঁ সকলোৱে ৰূপকোঁৱৰ নামেৰে অভিহিত কৰিছিল ঠিক আছে তেওঁৰ জন্ম হৈছিল 17 জুন 1903 17 জুন 1903 চনত আৰু ক'ত জন্ম হৈছিল সেই জেগাটো মনত ৰাখিব সেইটো হৈছে তামোলবাৰী টি ষ্টেট তেজপুৰ ঠিক আছে তামোলবাৰী টি ষ্টেট তেজপুৰ আৰু চিত্ৰবন ষ্টুডিঅ' এষ্টাব্লিছ কৰিছিল ভোলাগুৰি টি ষ্টেট এই বস্তুখিনি খেলি মেলি নকৰিব জন্ম তামোলবাৰী টি ষ্টেট আৰু যিটো চিত্ৰবন ষ্টুডিঅ' তেওঁ এষ্টাব্লিছ কৰিছিল সেইটো আছিল ভোলাগুৰি টি ষ্টেট অ'কে বাৰু পিছত এইখিনি আহিম তেওঁৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃ মাদাৰ কিৰণময়ী দেৱী okay he established the Citrobon studio at Bhulaguri Tea Estate and began filming the movie Joymoti around the end of 1933 this was the first film from Assam আৰু জয়মতী মুভিখন শ্বুটিং কৰিবৰ কাৰণে তেওঁ ভোলাগুৰি টি ষ্টেটত কি কৰিছিল এটা ষ্টুডিঅ' সাজিছিলে সেইটো হৈছিল চিত্ৰবন ষ্টুডিঅ' চাওক তেওঁ কিমান দূৰদৰ্শী ব্যক্তি আছিল কিমান মানে তেওঁৰ ভিজনটো কিমান ডাঙৰ আছিল সেইখিনি সময়ত টেকনলজি নাই বুলি ক'ব পাৰি আৰু অসমৰ নিচিনা ঠাই ষ্টুডিঅ' বনাই ফিল্ম ৰেকৰ্ডিং কৰি 1935ত ৰিলিজো কৰিছিলে ভাবক তেওঁৰ ভিজন কিমান ডাঙৰ আছিলে কিন্তু দুখৰ কথা যে তেওঁ বেছি দিন বহুত কম বয়সতে তেওঁ মৃত্যুবৰণ কৰিছিল তেওঁ যদি আৰু 20 বছৰ আমাৰ অসমৰ সাংস্কৃতিক জগতত থাকিলে হয় আজি অসমীয়া চিনেমা বহু ওপৰত থাকিলে হয় এইটো মোৰ পইণ্ট অফ ভিউ ঠিক আছে নাও so the film Joymoti released in 1935 was based on a play by Lakshminath Besbarua এইটো জানে কাৰ ওপৰত জয়মতীৰ ওপৰত বনাইছিলে আৰু সেই জয়মতীখন কেতিয়া ৰিলিজ কৰিছিল 1935ত যিখন অসমৰ প্ৰথম চলচ্চিত্ৰ আছিল ফাৰ্ষ্ট ফিল্ম অফ ফাৰ্ষ্ট আছামিজ ফিল্ম ঠিক আছে জ্যোতিপ্ৰসাদ আগৰৱালাই কৰিছিল তাৰ ভিতৰত তেওঁ শৰ্ট ষ্টৰিজবোৰ চাব পাৰে কি আছে ৰূপহী বগীতৰা সোণতৰা ঠিক আছে সোণটিৰ অভিমান যুঁজাৰু সতীৰ সোৱৰণ সন্ধ্যা পঢ়িব ঠিক আছে শৰ্ট ষ্টৰিজ লগতে তেওঁ নাটকো লিখিছিলে প্লেইছো লিখিছিলে তাৰ ভিতৰত শোণিতপুৰী ৰূপালীম লভিতাম কাৰেঙৰ লিগিৰি ঠিক আছে এইখিনিতো ক্লাছ 4-5ত পঢ়া মোৰ মনত আছে আৰু যদি আপোনালোকৰ অসমীয়া নাছিলে তেতিয়া সময়ত বাট ইয়াৰ পৰা লিখিলো ইজি বস্তু আৰু জয়মতী আছিল প্ৰথম ফিল্ম আৰু ছেকেণ্ডখন আছিলে ইন্দ্ৰমালতী আৰু সেই ইন্দ্ৰমালতীতে ডক্টৰ ভূপেন হাজৰিকাই দুটা গান গাইছিলে গান দুটাৰ নাম কি কমেণ্ট কৰি জনাওক অলৰেডি অলপ আগত পঢ়িছো ঠিক আছে তেওঁৰ নবেলখন আছিলে আমাৰ গাঁও অ'কে এইটো আছিলে তেওঁৰ যিটো ঘৰ ঠিক আছে ৰেচিডেণ্ট অফ জ্যোতিপ্ৰসাদ আগৰৱালা যাৰ নাম আছিলে পকি অৰ জ্যোতি ভাৰতী ঠিক আছে এইটো আৰু 17 জানুৱাৰী 1951ত তেওঁ মৃত্যুবৰণ কৰিছিলে ক'ত তেওঁৰ ৰেচিডেন্স পকি এইটো ন পকিত আৰু সেই দিনটোত আমি 17 জানুৱাৰীত আমি অসমত শিল্পী দিৱস হিচাপে পালো ঠিক আছে শিল্পী দিৱস আমি কাৰ কাৰণে পালো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা 17 জানুৱাৰীত অ'কে চাওক আমি প্ৰত্যেক দিনে 3জনকে ব্যক্তি পঢ়িম আৰু এইটো ফাৰ্ষ্ট পাৰ্ট আছিলে আমি ছেকেণ্ড পাৰ্টত আৰু 3জন ব্যক্তিৰ বিষয়ে পঢ়িম যদি আপোনালোকে এইটো ভাল ৰেছপন্স দিয়ে যদি আপোনালোকক এনেকুৱা ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকক নালাগে নাচায় তেনেহ'লে আৰু কণ্টিনিউ নকৰো এইটো চিৰিজ ঠিক আছে নাও এতিয়া আমি কেইটামান চাওঁ আমাৰ গ্ৰেট পাৰ্চন অসমৰ আৰু তেওঁলোকক কি নামেৰে জনা যায় অ'কে যদি চাই আনন্দ চন্দ্ৰ আগৰৱালা তেওঁক আমি ভাঙনি কোঁৱৰ বুলি জানো ঠিক আছে আনন্দ চন্দ্ৰ বৰুৱা আগৰৱালা বৰুৱা এইখিনি বস্তুত অকণমান চাব পঢ়িব লাগিব তেওঁক কোৱা হয় বকুল বনৰ কবি ঠিক আছে চন্দ্ৰ কুমাৰ আগৰৱালা প্ৰতিমাৰ খনিকৰ বুলি আমি জানো হেম বৰুৱা ত্যাগবীৰ এইকেইটা একদম ইম্পৰ্টেণ্ট আপুনি চব এক্সামৰ অসমত যিমান এক্সাম আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন উঠাই চাওক এইখিনি পাৰ্ট অফ কুৱেশ্যন আহিব অ'কে গোপীনাথ বৰদলৈক সকলোৱে জানে লোকপ্ৰিয় বুলি কোৱা হয় বিষ্ণুৰাম মেধি লৌহ মানৱ কমলাকান্ত ভট্টাচাৰ্য অগ্নিকবি নলিনীবালা দেৱী অতীন্দ্ৰিয়বাদী কবি ঠিক আছে নাও পাৰ্বতী প্ৰসাদ বৰুৱা গীতিকবি ৰঘুনাথ চৌধুৰীক বিহগী কবি ৰজনীকান্ত বৰদলৈ উপন্যাস শৰ্মাত ৰেৱতী মোহন দত্ত চৌধুৰী শিলভদ্ৰ তেওঁ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়িছিলে ঠিক আছে ৰেৱতী মোহন দত্ত চৌধুৰী নাও তৰুণৰাম ফুকন দেশভক্ত বুলি কাক কোৱা হয় তৰুণৰাম ফুকন নবীন চন্দ্ৰ বৰদলৈ কৰ্মবীৰ আৰু বিষ্ণুপ্ৰসাদ ৰাভা কলা গুৰু গতিকে আজিৰ লেকচাৰটোত এইখিনি বস্তু আছিলে আৰু আমি প্ৰত্যেক দিনাই 3জনকৈ পঢ়ি যাম আৰু প্ৰায় 4টা ক্লাছত আমি ইম্পৰ্টেণ্ট
ইয়াৰ পৰা শেষ কৰি দিম আৰু নেক্সট ক্লাছত কালি আমি ইয়াৰ ওপৰত MCQ কৰিম আৰু লগতে আমি ইয়াৰ নেক্সট পাৰ্টটো আৰম্ভ কৰিম তাৰ আগতে আপোনালোকে কমেণ্ট কৰক ঠিক আছে আৰু যদি PDF লাগে মোৰ হোৱাটছআপ গ্ৰুপ জইন কৰক তাত আপোনালোকে সকলোবোৰ PDF পাই যাব